Hello everyone, I am Jyotismoy Borua আৰু তোমালোক সকলোকে ওয়েলকাম জনাইছো। আজিৰ ক্লাছটো হ'ব তোমালোকৰ সায়েন্সৰ চেপ্টাৰ 10 পোহৰ প্ৰতিফলন আৰু প্ৰতিসৰণ। এই চেপ্টাৰটো একেবাৰে বেছিকৰ পৰা মই তোমালোকক পঢ়াই দিম আৰু মই পঢ়োৱাৰ পিছত তোমালোকৰ একো ভুল বা নজনা কথা অলপো থাকি নাযায়। গতিকে তোমালোক সকলোৱে অতি মনোযোগেৰে এই ক্লাছটো এটেন্ড কৰিবা। এতিয়া চোৱা চেপ্টাৰটো লিখি লোৱা। চেপ্টাৰটো হৈছে পোহৰ প্ৰতিফলন আৰু প্ৰতিসৰণ। পোহৰ প্ৰতিফলন আৰু প্ৰতিসৰণ। এই চেপ্টাৰটো একেবাৰে আমি বেছিকৰ পৰা ষ্টাৰ্ট কৰিম। এতিয়া চোৱা যে এই চেপ্টাৰটো ফাৰ্ষ্ট আমি জানিব লাগিব যে দাপোন কি, বিকজ ইয়াতে প্ৰতিফলন আৰু প্ৰতিসৰণ হ'বলৈ হ'লে দাপোন থাকিব লাগিব আৰু দাপোন কি আৰু দাপোন কেই প্ৰকাৰ আমি এইটো জানিব লাগিব। এইটো হৈছে একেবাৰে বেছিক। সো মই দাপোন লিখি লম ইয়াতে। দাপোন এতিয়া দাপোন কেই প্ৰকাৰৰ? দাপোন আছিলে দুই প্ৰকাৰৰ। এখন আছিলে সমতল আৰু এখন আছিলে গোলাকাৰ। দাপোন মানে মিৰৰ। তোমালোকে ইংলিছ ৱৰ্ডবিলাকো জানি ল'বলৈ চেষ্টা কৰা এতিয়া। ইংলিছ যিবিলাক টাৰ্ণ আছে, ইংলিছ মিনিংবিলাক জানি থোৱা। এতিয়া চোৱা, এখন হৈছে সমতল, এইখন হৈছে সমতল। সমতল মানে হৈছে প্লেন মিৰৰ। প্লেন মিৰৰ। আৰু এখন হৈছে গোলাকাৰ। অৰ্থাৎ স্ফেৰিকেল হৈছে দাপোন আমি জানি ললো। এতিয়া চোৱা, গোলাকাৰ দাপোন অৰ্থাৎ স্ফেৰিকেল মিৰৰ আকৌ দুই প্ৰকাৰৰ। এইখনো আকৌ দুই প্ৰকাৰৰ গোলাকাৰ দাপোন। কি কি আছে? এখন হৈছে উত্তল আৰু এখন হৈছে অৱতল। লিখি লোৱা, এইখনো আকৌ দুই প্ৰকাৰৰ। উত্তল মানে হৈছে কনভেক্স। এইখন হৈছে উত্তল মানে কনভেক্স আৰু এখন হৈছে অৱতল অৰ্থাৎ কনকেভ মিৰৰ হৈছে বঢ়িয়া। এতিয়া চোৱা, উত্তল দাপোন আৰু অৱতল দাপোন কেনেকুৱা এইটো জানি ল'ব লাগিব। উত্তলখন হৈছে এনেকুৱা, মানে বাহিৰৰ ফালে ওলোৱা, পৃথিৱীখন বাহিৰৰ ফালে ওলোৱা এনেকুৱাকে। মানে ইয়াত যেতিয়া পোহৰ পৰিব, এইফালৰ পৰা ইয়াতে পোহৰ পৰিব, মানে ৰশ্মিবিলাক আহিব, ৰেবিলাক আহিব, ইয়াত খুন্দা খাব। ইয়াত খুন্দা খাই কি হ'ব? এনেকে গুচি যাব। বাহিৰৰ ফালে গুচি যাব, ভিতৰলৈ নোসোমায় মানে পোহৰটো উত্তল দাপোনত। আকৌ এনেকে আহিব, ইয়াত খুন্দা খালে আকৌ এনেকে কি হ'ব? এনেকে গুচি যাব। আকৌ এইখন আছে উত্তল। আৰু অৱতল দাপোন কেনেকুৱা? অৱতল দাপোন হৈছে এনেকুৱা, মানে ভিতৰলৈ সোমোৱা। ইয়াতে যেতিয়া পোহৰ পৰিব, এনেকে পোহৰ পৰিলে কি হ'ব? এনেকে সোমাই আহিব। আকৌ এইফালৰ পৰা যেতিয়া পোহৰ পৰিব, তেতিয়া কি হ'ব? এনেকে আকৌ গুচি যাব। এইখন হৈছে অৱতল দাপোন। বুজি পাইছা? আৰু প্লেন মিৰৰ মানে হৈছে এইখন চৰি, বেকা হৈ গ'ল এইখিনি। প্লেনখন হৈছে এইটো, মানে একেবাৰে প্লেন মানে। এইখন হৈছে প্লেন মিৰৰ। আৰু গোলাকাৰ, এতিয়া চোৱা, উত্তল আৰু অৱতল আমি ক'ৰ পৰা পালো? এইখন হৈছে আমি ফাৰ্ষ্ট কি আছিলে? গোলাকাৰ আছিলে, গোলক এটাৰ পৰা। এইটো চোৱা, এইটো এটা হৈছে, ধৰি লোৱা এইটো এটা ফুটবল। ফুটবল। এতিয়া ফুটবলটো আমি কি কৰিলো? এনেকে দুইফালে কাটি ললো। দুটা মূৰত কাটি ললে কি পাম? আৰু এইফালৰ খণ্ডটো আমি পাম উত্তল দাপোন হিচাপে, আৰু এইফালৰ খণ্ডটো পাম আমি অৱতল দাপোন হিচাপে। গম পালা? এইখিনি। এতিয়া নেক্সট লিখা প্ৰতিবিম্ব। ইয়াৰে আমি ডেফিনেশ্যন জানিব লাগিব। প্ৰতিবিম্ব। এতিয়া চোৱা, প্ৰতিবিম্ব মানে হৈছে ইমেজ, আৰু ব্ৰেকেটত লিখি লোৱা ইমেজ। এতিয়া আমি জানি ল'ব লাগিব যে প্ৰতিবিম্ব কেনেদৰে গঠন হয়। আৰু মই তোমালোকক কৈ লৈছো শুনা, যে প্ৰতিবিম্ব গঠন হবলৈ হলে দুটা ৰশ্মিৰ প্ৰয়োজন। মিনিমাম দুটা ৰশ্মি ৰিকুৱাৰ্ড, লাগিবই মানে দুটা ৰশ্মি, আৰু দুটা ৰশ্মিৰ তলত কমত নহব প্ৰতিবিম্ব গঠন। গতিকে লিখি লোৱা, প্ৰতিবিম্ব গঠন হবলৈ
গঠন হ'বলৈ দুটা ৰশ্মিৰ প্ৰয়োজন দুটা ৰশ্মিৰ প্ৰয়োজন এতিয়া চোৱা আকৌ প্ৰতিবিম্ব হৈছে দুই প্ৰকাৰৰ প্ৰয়োজন হৈছে নে মিনিমাম 2 rays required প্ৰতিবিম্ব দুই প্ৰকাৰৰ এই নোটখিনি বহুত বেছি ইম্পৰ্টেন্ট হা প্ৰতিবিম্ব দুই প্ৰকাৰৰ two types number 1 হৈছে হট প্ৰতিবিম্ব আৰু অসৎ প্ৰতিবিম্ব হট প্ৰতিবিম্ব যেটো তোমালোকৰ ৰিয়েল ইমেজ বুলি কোৱা হয় হা ৰিয়েল ইমেজ আৰু দুই নম্বৰটো হৈছে অসৎ প্ৰতিবিম্ব মানে ভাৰ্চুৱেল ইমেজ এতিয়া হট প্ৰতিবিম্বত পৰ্দাত ধৰা পেলাব পাৰি হট প্ৰতিবিম্ব বিলাক কি কৰিব পাৰি পৰ্দাত ধৰা পেলাব পাৰো এটো লিখা পৰ্দাত ধৰা পেলাব পাৰি হট প্ৰতিবিম্ব বিলাক পৰ্দাত ধৰা পেলাব পাৰি কিন্তু অসৎ প্ৰতিবিম্ব বিলাক ধৰা পেলাব নোৱাৰি ইয়াত লিখা নোৱাৰি গম পাই গলা ঠিক আছে নেক্সট ওয়ান এতিয়া আমি জানি লব লাগিব যে আপতন ৰশ্মি কোনবিলাক আৰু আপতন ৰশ্মি কোনবিলাক আৰু প্ৰতিফলন ৰশ্মি কোনবিলাক এটো আমি জানি লব লাগিব তাৰ কাৰণে আমি কি কৰিব লাগিব ডায়াগ্ৰাম আঁকি লব লাগিব আমি এখন অবতল দাপন আমি ড্ৰ কৰি লম কনকেভ মিৰৰ সো অবতল দাপন এখন হ'ব এনেকুৱা হৈছে এখন হৈছে কনকেভ মিৰৰ অবতল অৰ্থাৎ কনকেভ এতিয়া চোৱা এডাল আছে মুখ্য অক্ষ গৈছে এডাল মুখ্য অক্ষ গতিকে ইয়াত যদি এনেকা পোহৰ পেলোৱা হয় এনেকা মই ইয়াতে পোহৰ পেলাই দিলো ইয়াতে পোহৰ গতিকে যেতিয়া পোহৰ পৰি ই কি কৰিব সমান এটা এংগল কৰি ই এনেকে গুছি আহিব সমান মানে ইয়াতে এটা এংগল উৎপন্ন হ'ব আৰু ইয়াতে এটা এংগল উৎপন্ন হ'ব আৰু ওপৰত যেটো এংগল উৎপন্ন হয় হেতু হৈছে এংগল আই আৰু তলৰ যেটো উৎপন্ন হ'ব হেতু হৈছে এংগল আৰ এতিয়া চোৱা এইডাল যে ৰশ্মি দেখিছা এইডাল কেনেকে আহিছে এনেকে আহিছে গতিকে এই ৰশ্মিডালক কোৱা হ'ব আপতন ৰশ্মি এটো হৈছে আপতন ৰশ্মি অৰ্থাৎ ইনসিডেন্ট ৰে আপতন ৰশ্মি ইনসিডেন্স ৰে মই লিখি দিছো ইংৰাজী বিলাকো ইনসিডেন্স ৰে তাৰ পিছতে আৰু এডাল হ'ব প্ৰতিফলন ৰশ্মি মই তোমালোকক বুজাই আছো কিহৰ কাৰণে আপতন আৰু কিহৰ কাৰণে প্ৰতিফলন লিখি লও প্ৰতিফলন ৰশ্মি অৰ্থাৎ ৰে অফ ৰিফ্লেকশন অৰ্থাৎ ইয়াত কি হ'ব এটো যে বিন্দু দেখিছা এটো হৈছে মুখ্য বিন্দু মেৰু এটো হৈছে মেৰু মেৰুত কি হ'ব ইয়াতে আপতন ৰশ্মি আহি ইয়াত খুন্দা মাৰি কি হ'ব আপতিত হ'ব অৰ্থাৎ ইনসিডেন্স হৈ যাব আফটাৰ ইনসিডেন্স ই কি কৰিব বেলেগ এটা কোণ কৰি ই এনেকে সোমাই আহিব আৰু এতিয়া ইয়াত কি হ'ব প্ৰতিফলনটো হৈ গল এতিয়া প্ৰতিফলন হোৱাৰ পিছত যিডাল ৰশ্মি হ'ব উৎপন্ন হ'ব সেই ৰশ্মিডালক কোৱা হ'ব প্ৰতিফলন ৰশ্মি আৰু প্ৰতিফলন হোৱাৰ আগৰ ৰশ্মিডাল হ'ব আপতন আৰু প্ৰতিফলন হোৱাৰ পিছত হ'ব প্ৰতিফলন ৰশ্মি ওকে বঢ়িয়া এটা চোৱা আমি কি জানো দাপোনৰ সূত্ৰ মতে কি পাইছো আমি দাপোনৰ সূত্ৰ মতে লিখি লোৱা দাপোনৰ সূত্ৰ মতে
দাপনৰ সূত্ৰ মতে এংগল I is equal R I is equal R দাপনৰ সূত্ৰ মতে এতিয়া আমি দাপনৰ সূত্ৰ যেহেতু আমি পঢ়িছো গতিকে এংগল দাপনৰ সূত্ৰটো আমি লিখি লম এটা তাৰ আগতে লিখি লোৱা I is equal কি হ'ব আপতন কোণ I হৈছে আপতন কোণ অৰ্থাৎ angle of incidence angle of incidence আৰু R is equal প্ৰতিফলন কোণ অৰ্থাৎ angle of reflection হৈছে এবাৰ চাবা law of reflection প্ৰতিফলনৰ সূত্ৰ এইখিনিতে মই এটা কথা ক'ব বিচাৰিছো তোমালোকক যে এই চেনেলটোত এতিয়াৰ পৰা মই পঢ়াম এতিয়াৰ পৰা পঢ়োৱা হ'ব ক্লাছবিলাক তোমালোকক দি থাকিম ইয়াৰ মাজতে এটা কথা ক'ব বিচাৰিছো মোৰো এটা ইউটিউব চেনেল এটা আছে আৰু সেইটো হৈছে মোৰ নামেৰে আছে জ্যোতিষময় বৰুৱা তোমালোকে এইটো সাৰ্চ কৰি চাবা তাত কি কৰা হয় তাতো মানে পঢ়োৱা হয় তাতো মই পঢ়াই থাকো তোমালোকৰ যিবিলাক ইম্পৰ্টেন্ট এমসিকিউ আছে এমসিকিউ ভিডিও বিলাক বনাই তাত দিয়া হয় আৰু ইংৰাজীৰ দিয়া হয় সায়েন্সৰ দিয়া হয় সায়েন্সৰ তোমালোকৰ বহুত বেছি ইম্পৰ্টেন্ট এতিয়া এই চেপ্টাৰটোৰ ইম্পৰ্টেন্ট যিবিলাক মেথছ আছে কমন কোৱেশ্চন আছে কমন কোৱেশ্চন বিলাক তাত মই আপলোড কৰিম গতিকে এইটো বহুত বেছি ইয়াত ক্লাছ চলি থাকিব থিওৰি ক্লাছ ইয়াত থাকিব আৰু এমসিকিউ টাইপৰ মেইন মানে যিবিলাক মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন আছে মেথছ কোৱেশ্চন সেই সকলোবিলাক তাত দিয়া থাকিব গতিকে তোমালোকে এইখিনি চাবা চেনেলটো চাবা আৰু তাত মেথছৰ দি থকা আছে মেথছৰ বহুত বেছি কমন কোৱেশ্চন মেথছ দিয়া আছে মেথছৰ বহুত বেছি কমন মেথছ দি থকা হৈছে তাতে আৰু সায়েন্সৰ তোমালোকৰ এইটো চেপ্টাৰৰ পৰা যিবিলাক কমন কোৱেশ্চন থাকিব এই কমন কোৱেশ্চন বিলাক তাত আপলোড কৰা হ'ব আৰু ইংলিছৰ তাত গ্ৰামাৰ বিলাক আপলোড কৰা হ'ব গ্ৰামাৰ বহুত বেছি গ্ৰামাৰ মানে নোটিছ ৰাইটিং হয় ৰিপৰ্ট ৰাইটিং হয় সকলোবিলাক মেইনলি তোমালোকৰ সায়েন্সৰ আৰু মেথছৰ কাৰণে সেই চেনেলটো বহুত বেছি ইম্পৰ্টেন্ট হ'ব তোমালোকৰ গতিকে তোমালোকে চেনেলটো এতিয়াই সাবস্ক্ৰাইব কৰি থৈ দিয়া চাবা তোমালোকে জ্যোতিষময় বৰুৱা নেক্সট চোৱা এবাৰ দাপনৰ সূত্ৰ তোমালোক সকলোৱে চাবা দেই এইটো চেনেলটো এতিয়া চোৱা প্ৰতিফলনৰ সূত্ৰ সূত্ৰ দুটা আছিলে এক নম্বৰ সূত্ৰটো হৈছে আপতন কোণ প্ৰতিফলন কোণৰ সমান আপতন কোণ প্ৰতিফলন মই বুজাই আছো প্ৰতিফলন কোণৰ সমান এটা চোৱা কেনেকৈ হ'ব যে আপতন কোণ এটো I মানে আপতন কোণ হয় নে নাই হয় আৰু R মানে কি প্ৰতিফলন কোণ গতে মই কি কৈছো ইয়াতে দুটা সূত্ৰ দুটা কি হৈছে ইকুৱেল হৈ আছে সমান হৈ আছে অৰ্থাৎ I is equal R গতিকে ইয়াত যিমান ডিগ্ৰী এংগল কৰিব আফটাৰ ইনসিডেন্স ইয়াতো সেম ডিগ্ৰী কোণেই উৎপন্ন কৰিব গতিকে হৈ গল এক নম্বৰ দুই নম্বৰটো হৈছে আপতিত ৰশ্মি দাপনৰ আপতন বিদ্যুতনা লম্ব আৰু প্ৰতিফলিত ৰশ্মি একেখন সমতলতে থাকে লিখা আপতিত ৰশ্মি দাপনৰ আপতন বিদ্যুতনা লম্ব বিন্দুতনা লম্ব আৰু প্ৰতিফলিত ৰশ্মি একেখন সমতলতে থাকে গম পালা হৈ গৈছে এটা নেক্সট চোৱা ফোকাস আমি ফোকাসৰ সূত্ৰটো জানি ল'ব লাগিব সো ফোকাস সূত্ৰটো জানি আমি ক্লাছটো আজি সামৰিম চোৱা ফোকাস অবতল বা উত্তল দাপনৰ লিখা অবতল বা উত্তল দাপনৰ
সূত্ৰটো কেতিয়াবা নাপাব দেই এইটো সূত্ৰ অৱতল বা উত্তল লিখি লোৱা দাপোনৰ মুখ্য অক্ষৰ সমান্তৰালকৈ অহা আপতন ৰশ্মি প্ৰতিফলনৰ পিছত যিটো বিন্দুত মুখ্য অক্ষত কটাকটি কৰে বা কটাকটি কৰা যেন লাগে সেই বিন্দুটো কোৱা হয় ফকাস সেই বিন্দুটো কোৱা হয় ফকাস গতিকে এতিয়া চাবা যে মই কি কৈছো যে সূত্ৰটো ভালকে চাই লোৱা অৱতল বা উত্তল দাপোনৰ মুখ্য অক্ষৰ সমান্তৰালকৈ অহা আপতন ৰশ্মি প্ৰতিফলনৰ পিছত যেতিয়া প্ৰতিফলন হ'ব আফটাৰ ৰিফ্লেকশ্যন যিটো বিন্দুত মুখ্য অক্ষত কটাকটি কৰিব এতিয়া চোৱা কটাকটি কৰিব তোমাৰ অৱতল দাপোনৰ ক্ষেত্ৰত অৱতল দাপোনৰ ক্ষেত্ৰত তোমালোকৰ কটাকটি কৰিব আৰু কটাকটি কৰা যেন লাগিব উত্তল দাপোনৰ ক্ষেত্ৰত বিকজ উত্তল দাপোনৰ ক্ষেত্ৰত আমি কি কৰোঁ পিছফালে বঢ়াই দিওঁ এতিয়া তোমালোকে গম পাবা যে দাপোন দুখন মই আঁকি ল'ব লাগিব মিৰৰ সো এইখন হৈছে অৱতল দাপোন অৱতল অৰ্থাৎ কনকেভ মিৰৰ এতিয়া চোৱা ইয়াত কি হ'ব মুখ্য অক্ষ এইডাল আছে মুখ্য অক্ষ অৰ্থাৎ পি ইয়াত হৈছে মেৰু পি ও এতিয়া মাজত আছে চেণ্টাৰ ইয়াতে আছে চি আৰু চি আৰু পি মাজত কি থাকে এফ থাকে ফকাস থাকে অৰ্থাৎ ইয়াৰ পৰা যেতিয়া এনেকে আহিব এডাল ৰশ্মি আহিলে তেতিয়া এনেকে কি কৰিব ফকাসৰ মাজেৰে কটাকটি কৰিব ইয়াত কি আছিল ইয়াত আছে ফকাস গতিকে কি কৰিব ফকাসৰ মাজেৰে কটাকটি কৰিব ই পাৰ হৈ যাব গতিকে এই বিন্দুটো কোৱা হ'ব ফকাস গম পালা ওকে লক্ষ্যবস্তুটো ইয়াত ৰাখিছিলো মই লক্ষ্যবস্তুটো নেক্সট চোৱা ইয়াত কটাকটি কৰিলে কিন্তু এবাৰ উত্তল দাপোনৰ ক্ষেত্ৰত চাবা তোমালোকে কনভেক্স মিৰৰৰ ক্ষেত্ৰত এইখন হৈছে উত্তল কনভেক্স মিৰৰ এতিয়া ও ইয়াত আছে পি আমি এনেকৈ মুখ্য অক্ষ বঢ়াই দিছো তাৰপিছত চাবা ইয়াত যেতিয়া আমি পোহৰ পেলাই দিম ইয়াত যেতিয়া পোহৰ পৰিব তেতিয়া কি কৰিব এনেকৈ গুচি যাব ই এনেকৈ গুচি যাব ওপৰৰ ফালে বাহিৰৰ ফালে ই গুচি যাব আৰু এনেকৈ মানে ই গৈ থাকিব ই কেতিয়াও মানে কটাকটি নকৰে কাৰো লগত কিন্তু যেতিয়া কটাকটি নকৰে তেতিয়াহ'লে ইমেজ ফৰ্ম হ'ব জানো ইমেজটো ফৰ্ম কেতিয়াও নহ'ব প্ৰতিবিম্ব আমি কেতিয়াও নাপাম গতিকে আমিতো যেনেকৈ নহয় ইমেজটো ফৰ্ম কৰিবই লাগিব প্ৰতিবিম্ব পাবই লাগিব গতিকে প্ৰতিবিম্ব যেহেতু পাব লাগে তেতিয়াহ'লে আমি কি কৰিব লাগিব পিছফালে বঢ়াই দিব লাগিব ইয়াত আছে ফকাস গতিকে ই কি কৰিব এনেকৈ আমি বঢ়াই দিম ৰশ্মিটো বঢ়াই দিলে ইয়াতে ফকাসক কটাকটি কৰিব অৰ্থাৎ কটাকটি কৰা যেন লাগে এইটো হৈছে ইয়াতে কটাকটি কৰা যেন লাগে এইটো হৈছে ইয়াতে তোমালোকৰ এপ্লাই হ'ব গতিকে ক্লাছটো এইখিনি থাকিলে তোমালোকক মই আকৌ কৈছো যে সেই চেনেলটোত তোমালোকৰ আজি যিখিনি পঢ়ালো এই চেপ্টাৰটো গোটেইবিলাক যিবিলাক কমন কুৱেশ্যন আছে কমন মেথছ কুৱেশ্যন আছে সেই চেপ্টাৰটোতে আপলোড কৰা হ'ব আৰু তোমালোক সকলোৱে চেনেলটো এইটো ছাবস্ক্ৰাইব কৰি থৈ দিবা মই কৈছোৱে নাম কি আছিলে জ্যোতিষ্ময় বৰুৱা চেনেলটোৰ নাম তোমালোক সকলোৱে ইউটিউবত সাৰ্চ কৰি চাবা সাৰ্চ কৰিলেই পাই যাবা জ্যোতিষ্ময় বৰুৱা আৰু সাবস্ক্ৰাইব কৰি থৈ দিবা নেক্সট ক্লাছ আহি আছে তাতো 2-3টা ক্লাছ আহি থাকে ওকে থ্যাংক ইউ